অহাকালি ৰাতিপুৱা 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত জুবিন গাৰ্গৰ নশ্বৰ দেশ পাৰ্থিব দেশ সৰু সজাইৰ পৰা আমি আমাৰ এই কমাৰকুছি যেটো আমাৰ জোৰাবাটৰ সমীপত এই জায়গাটোলৈকে আমি লৈ আহিম জুবিন এম্বুলেন্সত থাকিব আৰু জুবিনৰ পত্নী গৰিমা আৰু অত্যন্ত ঘনিষ্ঠ সকল এম্বুলেন্সত থাকিব এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব য'ত জুবিনৰ ভনিয়েকে হওক বা একেবাৰে যেটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকিব বাকি গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকিব আৰু সুন্দৰ কৰি আমি যেনেকে এয়াৰপোৰ্টৰ পৰা লৈ আহিছিলো তেনেকে আমি এই স্থানলৈ লৈ আহিম এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পোল বিয়াৰাৰে নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ অহা হ'ব লৈ অহাৰ পিছত পুলিচে যেটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান সেলুট আদি দিয়ে পুলিচে গান সেলুট দিব আৰু পুলিচে গান সেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কামকাজ সম্পূৰ্ণ কৰিব আৰু অলপ পিছতে পৰিয়ালৰ লোক আহিব তেওঁলোকে পুৰোহিতৰ লগত কথা পাতিছে পুৰোহিত গৰাকীকো তেওঁলোকে ইয়াতে লৈ আহিব আৰু যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকে কামখিনি কৰি দিম যোৱা অহাকালি যেহেতু এটা ধাৰ্মিক অনুষ্ঠান আমি নেশ্যনেল হাইৱেটোত অন্তত 2টা বজালৈকে জাগিৰোডৰ পৰা ইফালে আমি গাড়ী সোমাব দিব বিচৰা নাই আৰু আনফালৰ পৰাও আমি জোৰাবাটৰ পৰা মেঘালয়লৈকে যোন গাড়ী যাব তেওঁলোকক আমি ডিস্টাৰ্ব নকৰোঁ জোৰাবাটৰ পৰা আমি এই জায়গা ৰাস্তাটো আমি সম্পূৰ্ণ 4-5 ঘণ্টাৰ কাৰণে খালী কৰি ৰাখিম আজি আৰু কালি 2টা দিন আমি অসম চৰকাৰে জুবিনৰ সন্মানৰ কাৰণে আপোনালোকে জানে যে ৰাজ্যিক শোকৰ দিনো আমি বৃদ্ধি কৰিছিলো তাৰ লগত সংগতি ৰাখি আজি আৰু কালি 2টা দিন ড্ৰাই ডে থাকিব মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে জোৰাবাটৰ গোটেই ৰাস্তাটোত য'ত যি ফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ থাকিব অৰ্থাৎ জোৰাবাটটো ড্ৰাই ডে পালন কৰা হ'ব অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় বন্ধ থাকিব চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব কিন্তু বিদ্যালয় মহাবিদ্যালয় ইউনিভাৰ্চিটি খোলা থাকিব কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয়ও বন্ধ থাকিব যেহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব আন ধৰণে সমস্যা থাকিব আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে যে জুবিনৰ যেটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয় সেই মাংগলিক অনুষ্ঠানটো আমি জোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব আৰু সেই দিনাখনে জোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতা ভস্ম অৰ্পণ কৰিম যাতে তাতো সমাধি হ'ব পাৰে অৰ্থাৎ 13 দিনৰ দিনটোত জোৰহাটত এটা শ্ৰাদ্ধ ঠিক মাংগলিক অনুষ্ঠান বুলি কম আমি কাৰণ তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে হেতু তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতা ভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব পৰিয়ালৰ আন সদস্য সকলো থাকিব অনুষ্ঠান হৈ যোৱাৰ পিছত কালিৰ আধ্যাত্মিক অনুষ্ঠান হৈ যোৱাৰ পিছত যিখিনি জায়গাত আমি জুবিনৰ অন্তিম সংস্কাৰ কৰিম সৰু জায়গাত আমি বাউণ্ডাৰী ৱাল কৰি দিম যাতে কোনো পশু পক্ষী আহিব নোৱাৰে
আৰু তাৰ লগে লগে আমি মাটিটো ইয়াত প্ৰায় 7ৰ পৰা 10 বিঘা মাটি ওলাব আমি পাহাৰটো কাটিও আছো মানুহ মাটিটো ওলাব সেই গোটেইখিনি আমি বাউণ্ডাৰী ৱাল কৰিম তাৰ পিছত সমাধিৰ এটা আৰ্কিটেকচাৰেল ড্ৰয়িং এটা বনাব লাগিব আৰু যি ধৰণে আমি আৰ্কিটেক্টে বনাই দিয়ে সেই ধৰণে আমি লাহে লাহে সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ কাম আৰম্ভ কৰিম সমান্তৰালভাৱে যোৰহাটতো আমি সমাধি ক্ষেত্ৰখন বনোৱাৰ কাম আৰম্ভ কৰিম মই এটাই অনুৰোধ কৰিম যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব খুজিছে অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপমুখ্যমন্ত্ৰী আহিব খুজিছে অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব খুজিছে আমি যাতে বহু দিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিওঁ আৰু সেই কাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু যিসকলে দুই এটা জায়গাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব খোজে আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই অনুষ্ঠানটো কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা নাই গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ'গ্ৰাফ কৰিম আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে আবেগত কৰা বেলেগ কথা কিছুমানে ইচ্ছাকৃতভাৱেও খেলি কৰিব খোজে চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব ইতিমধ্যে যোৱাকালি সৰু সজাই আৰু আগদিনাখন বিমানবন্দৰত খেলি মেলি কৰা কেইবাজনো ব্যক্তিৰ ভিডিঅ' ৰেকৰ্ডিং আমি লৈছোঁ আৰু তেওঁলোকৰ ওপৰত অনুষ্ঠানটো হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক সুধিম যে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা কিয় বেয়া কৰিব খুজিছিলে গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও কতো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টিও ৰাখিব চক আজি এটাই কালি হৈ যাওক জুবিনৰ অনুৰাগীসকলৰ পৰাও নাম আহিব পৰামৰ্শ আহিব মই আগতে কৈছোঁ যে চৰকাৰে অলপ আগতীয়াকৈ কামবোৰ কৰিলে মানুহে ভাল নাপাব ৰাইজৰ পৰা পৰামৰ্শ আহক ৰাইজে কথাখিনি ক'লে আমি চৰকাৰে গ্ৰহণ কৰিব পাৰিম আমাৰ বেছিক অনুষ্ঠানটো হৈছে যে আমাৰ টেলিভিশ্যন মই ভাবোঁ যে জুবিনৰ শেষকৃত্য চোৱাৰ আটাইতকৈ ভাল মিডিয়ামটো হৈছে টেলিভিশ্যন আমাৰ গাঁৱৰ যুৱক সংঘ গাঁৱৰ নামঘৰ বা বিভিন্ন অনুষ্ঠান আছে গাঁৱত তেওঁলোকে কালি ৰাজহুৱা কৰি টিভিটো ৰাজহুৱা স্থানত দি তেওঁলোকে সকলোৱে একেলগে জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰে তাৰ উপৰিও আমাৰ চৰকাৰৰ যিমান LED স্ক্ৰীন আছে তাতে আমি টেলিকাষ্ট কৰিম আৰু মই DIPRক ক'ম যে গুৱাহাটীৰ যদি বা আন চিটিৰ নগৰৰ বিভিন্ন সামাজিক স্থানত যদি ডাঙৰ কৰি যদি আমি LED স্ক্ৰীন লগাব পাৰোঁ লগাব ব্যৱস্থা কৰিব পাৰোঁ আমি তাৰো কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ